ৰামদিয়া আৰক্ষী চকীত দালালৰ দপদপনি সামান্য অভিযোগতো বৃহৎ পৰিমাণৰ ধন দৰ-দাম চলোৱাৰ অভিযোগ ব্ৰিজ খেলি থকা 4 যুৱকক ৮০,০০০ টকা জৰিমনা লোৱাৰ অভিযোগ দালালৰ ৰম্যভূমিত যেন পৰিণত হৈছে ৰামদিয়া আৰক্ষী চকী দিনে নিশাই দালালৰে গিজগিজাই থকা ৰামদিয়া আৰক্ষী চকীত বৰ্তমান সামান্য অভিযোগতো বৃহৎ পৰিমাণৰ টকাৰ দৰ-দাম চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে অভিযোগ মতে যোৱা 23 মাৰ্চত তাপাবৰীৰ উমৰ আলী সাইফুল ইছলাম আসান আলী আৰু মহিবৰ আলীয়ে মাকৈ উঠোৱা হাজিৰা কাম কৰি নিশা প্ৰায় 10 বজাত সোমবৰীয়া বজাৰৰ ওচৰৰ কৰিম আলীৰ বাসগৃহত ব্ৰিজ খেলি থকা সময়তে ৰামদিয়া আৰক্ষী চকীৰ মেজৰ গমিৰুদ্দিন আহমেদ গৃহৰক্ষী ৰফিক আলী উপস্থিত হয় তেনে সময়তে তাপাবৰী চৰৰ লালচান আলী শাহ আলম নছাৰ আলীক লগত লৈ তাজপাত খেলি থকা 4জন যুৱকক কৰায়ত্ব কৰি ৰামদিয়া আৰক্ষী চকীত লৈ যায় অভিযোগ মতে নিশা 3 বজাত ৰামদিয়া আৰক্ষী চকীৰ গমিৰুদ্দিন আহমেদ গৃহৰক্ষী ৰফিক আলী কেফাইতুল্লাহ শাহ আলমে 4জনৰ পৰা 1,20,000 টকা দাবী কৰে আৰু নগদ 80,000 টকা আদায় লয় লগতে বাকি 40,000 টকা গাঁওৰক্ষী বাহিনীৰ সম্পাদক আমিনুল খানক জামিন হিচাপে দিয়ে যদিও সময়মতে দিব নোৱাৰাত বিজেপি কৰ্মী কেফাইতুল্লাহ শাহ আলমে আমিনুল খানক ঘৰত আবদ্ধ কৰি ৰাখে উপায়ন্তৰ হৈ আমিনুল খানে ফোন পেৰ জৰিয়তে 20,000 টকা প্ৰদান কৰাৰ পিছতহে মুকলি কৰি দিয়ে যুৱককেইজনক ইফালে নিজৰ স্থানীয় বিধায়কৰ সুহাত স্বৰূপ ৰামদিয়া আৰক্ষী থানাত দালাল ৰাজ চলোৱা কেফাইতুল্লাহ শাহ আলম আৰক্ষী গমিৰুদ্দিন আহমেদ গৃহৰক্ষী ৰফিক আলীৰ বিৰুদ্ধে ভুক্তভোগী পৰিয়ালে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখা আৰক্ষী অধীক্ষক জিলা আয়ুক্ত হাজো থানাৰ আৰক্ষী বিষয়ালৈ ইয়াৰ প্ৰতিলিপি প্ৰেৰণ কৰে থাকে তাৰপিছত আমি সিহঁতে আমাক সাহৰি দিয়া নাই আমাক তাৰমানে ৰেছপন্স দিয়া নাই আমি নিলাগত আছোঁ ইতিমধ্যে কিয় পায় আৰু ই বুলি কয় এই শ্বাহ আলম কোনোবাই মাতছি আমাৰ যিকেইটা মানুহ লৈ গৈছিল তাৰে পৰা একজন মাতছি সেইকেইটা গেছি যাৰ পিছত কৈছে 1,20,000 লাগব 1 লাখ সিহঁতে কৈছে আমি বন্দবস্ত ফাইনেল কৰি দিছোঁ 1,20,000 তলত এৰি নেদে মই আমি আৰু ক'লো যে ইমান পইচাটো আমি দিব নোৱাৰোঁ আমি 10,000 মান যদি চাহ পানী খাবৰ কাৰণে 10,000 মান দিব পাৰিম আমাৰ দুখীয়া মানুহৰ পৰা আমি ইমান পইচা দিব নোৱাৰোঁ আনহাতে চালান দিব দিয়ক আমি 10,000 ওপৰত পইচা দিব নোৱাৰোঁ 10,000 চাহ পানী খাবৰ কাৰণে কিবা খৰচ পানী কষ্ট কৰি গৈছিল দিব পাৰিম আৰু ওপৰত দিব নোৱাৰোঁ এইখিনি কথা ছাৰ আৰু এইখিনি কথা ছাৰ আমাৰ ন্যায় লাগে মানে আমি যদি ইয়াৰ পৰা কিমানজনৰ পৰা কিমান টকা লৈ গৈছে মানে আমাৰ ইয়াৰ পৰা চাৰিটা লৈ গৈছিল 4টাৰ পৰা এটাৰ পৰা 2টাৰ পৰা 30,000 লৈছিল আৰু ইয়াত আমাৰ এটাৰ পৰা 20,000 লৈছিল ফোনপে দিছে ৰেকৰ্ড আছে আৰু এটা কেছ দিছে এটা মানুহটো আছে এই কেছ দিছে 30,000 আৰু এটা 30,000 কেছ দিছে এতিয়া 80,000 কেছ লৈছি আৰু আপোনাৰ হেৰি চাইছে আৰু আপোনাৰ 40,000 চাইছি বাকী এইখিনি আমি কৈছোঁ কালি এইটো লৈ না কাজিয়া হৈছে যে পইচা আমি আৰু 1 টকাও দিব নোৱাৰোঁ যি দিছোঁ আৰু 1 টকাও দিব নোৱাৰোঁ সেইটো বুলি মই আৰু একেবাৰে মোক কৈছে কি এক ঘোচা মাৰি দিম তই দিবি নি ভৰি দিবি তই এতিয়া এটা যি যাবি নিছোঁ তাক দিব লাগিব নহ'লে তই দি নহ'লে এক ঘোচা মাৰি দিম এনেকৈ কৈছে মোক এতিয়া আপোনালোকে কি ক'ব বিচাৰে মই ক'ব লাগে মানে এইটো মোৰ ন্যায় লাগে আৰু মানে কি যে আমি থানাত যদি যাওঁ আজিকালি দালালত তলে আমি থানাৰ চোতাল দি সোমাব নোৱাৰোঁ পুলিচটো ভিতৰতে থাকে মানে থানা মানে দালালকেইটাই থানা হৈ দালালৰ চোতালে থানাত সোমাব নোৱাৰোঁ এইখিনি দালাল ৰাজটো থানাত বন্ধ হ'ব লাগে আৰু কিছুমান বিজেপিৰ দালাল আছে কেফাই চেফাই এইবিলাক মেলপাৰাত গেলে মানে কয় আমি বিজেপিত কাম কৰোঁ সেই কাম কৰোঁ চমন হৰিয়া আছে এই আছে এইবিলাক থানাত ভাও বুকি দিয়ে মানুহৰ তাত পইচা লৈ থাকে দাবী কৰে নেকি আমাকতো নেই দেয় এতিয়া মানে ক'ব দাবী ধুমকি মানে পুলিচে মানে সেইখিনি মই সেইটো মানে আমি এখন এইটো ন্যায় বিচাৰিছোঁ এখন এছ পি ছাৰক কথাখিনি জনাম ইয়াতো চাপিম পৰে আমাৰ এইখিনি ছাৰে যাতে ন্যায় দিয়ে সেইখিনি ক'ব লাগে আমাৰ 12টামান বজাত মোৰ ৱাইফে মোক টোপনিৰ পৰা যোগাই দিছে যে ঘৰত পুলিচ আহিছে মই কৈছোঁ পুলিচ কিয় আহিব কোনোবাই ইয়াতে খানা খাই আছিল তেতিয়া সিহঁতক উঠাই লৈ যাই আছে মই উঠি কিনে চাওঁ সিহঁতক এই চোতালত বান্ধিছে গোটেইকেইটা বান্ধি কিনে লৈ যায় আছে এতিয়া মই সুধিছোঁ কি হৈছে মোৰ লগত মাতা নাই লালচানেও আছে লালচানেও সিহঁতক বান্ধিছে আৰু ঘৰৰ ভিতৰত কি হৈছে মই সেইখিনি ক'ব নোৱাৰোঁ মই নাজানো তাৰপিছত ৰাস্তাৰ পৰা যেতিয়া সিহঁতক লৈ গ'ল লৈ যোৱাৰ পিছত আমিনে মোক ক'লা যে ভাই এনেকুৱা কথা আমি খানা খাব আহিছিলোঁ তে এনেকৈ যে সিহঁতক বান্ধি চান্ধি লৈ গ'ল বান্ধি লৈ গ'ল তেনেহ'লে থানাত যাব লাগিব আমিনে আৰু মই শ্বহীদুলে আৰু চাইদালি 4জন থানাত লৈ গ'লোঁ যাৰ পিছত ছাৰ এইজনে তাতে বান্ধি থৈ আছে পুলিচে সুধিলোঁ কিয় আনিছে বোলে সিহঁতে যোৱা খেলি আছিল
এতিয়া আমাৰ মানুহ এটা যেতিয়া থানাত লৈ গৈছে আমি হাবাথুৰি খাইছোঁ পুলিচক সুধিলোঁ যে কিমান টকা লাগে তে এৰি দিয়াৰ কাৰণে এৰি দিয়ক সিহঁতক পুলিচে দাবী কৰিছে 2 লাখ টকা 2 লাখ টকা হ'লে এৰি দিম কোন থানাৰ পুলিচে দাবী কৰিছিল গামদিয়া থানাৰ পুলিচ কোনে দাবী কৰিছিল দাবী কৰাটো মেজৰে কৰিছে আৰু ৰফিকে কৰিছে হয় তাৰপিছত তেখেতক মই ক'লোঁ যে এই শ্বহীদুলে কৈছে যে ছাৰ ইমান টকা দিব নোৱাৰোঁ গোটেইকেইটা দুখীয়া মানুহ 10,000 টকা দিব পাৰিম হয় এইখিনি আলোচনাৰ ভিতৰত চাহ আলমে আৰু নেকাইতোলা যাই পাইছে যাই পোৱাৰ পিছত আমাৰ লগত ভাঙি তহঁতৰ পুলিচৰ লগত কথা পাতি আছে আমি আৰু কথা নাপাতোঁ মই ক'লোঁ যে সিহঁতে থানাৰ দালাল তহঁতে আৰু কি কথা পাতি আমি পাতি আছোঁ হয় নহয় আমি পাতব লাগিব তে পাত সিহঁতক পাতবা দিলোঁ সিহঁতে আহি কিনে পুলিচৰ লগত কি আলোচনা কৰিছে ক'ব নোৱাৰোঁ আমাৰ আড়ালত কৰিছে তাৰপিছত কৈছে কি 1,20,000 টকাত ফাইনেল কৰিলোঁ হয় তে আমি কৈছোঁ নাই 1,20,000 টকা আমি দিব নোৱাৰোঁ আমাৰ ইমান পইচা নাই গোটেইকেইটা দুখীয়া মানুহ তে চালান কৰি দিবা হয় নাই চালান কৰি দিলে ইমান নিউজ হ'ব অমুক তমুক আমাক ভয় খুৱাইছে আৰু তে আমি চৰ চাপৰি মানুহ কিবা নিউজ চিউজ কিবা পুলিচ দেখাবলৈ আমি ভয় কৰোঁ সেইকাৰণে টকা 1,20,000 স্বীকাৰ কৰি কেনে 80,000 কেছ টকা দি কেনে আৰু 40,000 আমি জামিন হৈ কেনে লৈ অহা গৈছে এইখিনি দাবী কৰিছিল 2 লাখ টকা তাৰপিছত 1,20,000 টকাৰ ফাইনেল কৰা বুলি কৈছে কোনে ওই কেফায়তুল্লাহ আৰু চাহ আলম বিজেপিৰ তাৰপিছত এতিয়া আমাৰ উপায় নাই আমাক ভয় খুৱাইছে সাংবাদিক আহিব নিউজ হ'ব মোক সিহঁতক 1,20,000 টকা স্বীকাৰ কৰি 80,000 টকা কেছ দিছোঁ আৰু 40,000 টকাৰ আমিনে জামিন হৈ আহিছে এতিয়া ফোন কৰি আছে মানে আমিনক জব্দ কৰিছিল 40,000 টকা লাগে বুলি এতিয়া আপোনালোকে যে আমি দুখীয়া মানুহকেইটা হাৰাশাস্তি কৰিছে খানা খাব যাওঁতে সেইখিনি মানুহ ন্যায় লাগে ইমানখিনি পইচা থানাৰ পৰা লৈছে মানে ওপরে কলা মোক যে খানা খাম আমি ঠিক আছে ক'ত খানা খাম কৈছে কৰমৰ ঘৰত গ'লেও খানা খাবলৈ ৰাতি 8টামান বজাত ৰাতি 8টা বজাত খানা খাবলৈ গ'লে ইফালে যাই কিনে চাওঁ ৰুটি বনাই আছে বনাই থাকোঁতে টাইম লাগি আছে ইফালে কৈ আছে এনেই বহি থকাতকৈ টাইম পাছ কৰোঁ টাইম ইফালে ঘৰতে টাচ আছিল তাতে টাচ থাকোঁতে কৈছে ৰামি খেলোঁ এনেই টাইম এইটো ৰামি নাই কি বুলি কয় মেৰেজ খেলে এই মেৰেজ খেলি আছে খেলি থকাৰ পিছত এনেকৈ আহি 1 ঘণ্টাৰ পিছত পুলিচ অহাৰ পিছত তাৰপিছত পুলিচে আহি কিনে পুলিচ দেখা পাই কিনে এটাই দাউৰছে মহিবাৰে দাউৰাৰ পিছত আৰু বাদ বাকীকেইটাক হামটা মাৰি ধৰিছে মহিবাৰে দাউৰাৰ পিছত ইফালে নচেৰে খিৰিকী দি পলাইছে খিৰিকীত ওচৰত থিয় হৈ আছিল আহি কিনে মহিবাৰক আকৌ ৰিটাৰ্ণ ধৰি দিছে সি ধৰি দি কিনে তাক অশ্লীল ব্যৱহাৰ কৰিছে তাৰপিছত পুলিচে লৈ যোৱাৰ পিছত থানাত লৈ গ'ল থানাত লৈ যোৱাৰ পিছত মই কৈছোঁ এনে কথা যে এই কৰিম ভাই মই কৈছোঁ এনে ল'ৰাকেইটাক এনেই লৈ গ'ল খানা খাব আহিছোঁ আমি এনেই টাইম পাছ কৰিছিল তেখেতক থানাত লৈ যাব এতিয়া এনেকৈ যদি ৰাস্তাৰ পৰা ৰখা যায় তে হেৰি কৰক কৈছে তেনেহ'লে মই ক'লোঁ শ্বহীদুলৰ নম্বৰ আছে শ্বহীদুলক ফোন মাৰোঁ মই পুলিচে থানাত যোৱাৰ পিছত ইয়াতে পইচাৰ কথা কোৱা নাই তাৰপিছত শ্বহীদুলক ফোন মাৰিলোঁ ৰাতি 12টা বজাত মাৰাৰ পিছত শ্বহীদুল আহিল গ'লোঁ থানাত যোৱাৰ পিছত তাতে কৈছে হেৰি এতিয়া মই যোৱাৰ পিছত কৈছে এই কেফায়তুল্লাহ আৰু চাহ আলম কৈছে 1,20,000 টকা লাগব সিহঁতক জামিন কৰোঁতে কিমান টকা খুজিছিল 1,20,000 খুজিছে কৈছে 1,20,000 ফাইনেল কৰিছোঁ আমি পইচাখিনি দিব লাগে মই 20,000 টকা পইচাটো অনা নাই মই 20,000 টকা লৈ আহিছোঁ মোৰ লগত তাৰ পইচা নাই বাদ বাকী কৈছে 20,000 টকাটো ফোন পে' মাৰ মই কেফাৰ ফোন নম্বৰত মাৰি দিছোঁ দিয়াৰ পিছত 30,000 টকা কেছ দিছে কোনে 30,000 টকা দিছে কেছ এই চাইদালি তেখেতৰ ল'ৰা ভাইটি এটা লৈ গৈছে তেখেতৰ 30,000 কেছ লৈছে আৰু আছানে 30,000 টকা কেছ দিছে এই টোটেল 80,000 টকা কেছ কৰিছে আৰু বাদ বাকী মই জামিন হৈ আহিছিলোঁ এইখিনি পইচা নিদিয়াৰ কাৰণে মোক কালি হেৰি খালাকমাৰত জব্দ কৰিছে এই চাহ আলমে পইচাখিনি দি আহিব লাগে সিহঁতক আৰু কেফাই তাৰপিছত ঘৰত যাই লওঁ এইখিনি পইচা হ'ব কি আলোচনা কৰি দিম মই পইচাটো মাৰি নাখাওঁ এনেকৈ কৈ কিনে মই আহিছোঁ কোন থানাত ৰামদিয়া থানা কোন পুলিচ আহিছিল ইয়াতে আহিছিল 4জন নাম নাজানো মই সেনেকৈ হোমগাৰ্ড আহিছিল মেজৰ আহিছে হয় তাৰপিছত ৰফিক আৰু তাৰপিছত আৰু একজনৰ নাম নাজানো মই কিমান টকা খুজিছে তেখেতে 2 লাখ টকা দাবী দিছে তাৰপিছত লাষ্টতে 1,20,000 টকা কেছ টোটেল 80,000 টকা গৈছে এতিয়া আৰু পইচা কিমান দাবী কৰি আছে 40,000 দাবী কৰিছে এতিয়া আপোনালোকে কি ক'ব বিচাৰে
এতিয়া অন্যায়ভাৱে এইবিলাক ইমান পইচা লৈছে আমি তামচা কৰিবলৈ খানা খাবলৈ গৈছিলে অন্যায়ভাৱে হেৰি কৰিছে এইবিলাক আমাক ইমান টকা লৈ গৈছে এতিয়া আমাৰ দায়িত্ব বিচাৰ এইবিলাক চাহ আলমে দালালি কৰি আমাৰ পৰা পইচা লৈছে এতিয়া পইচাখিনি আমাৰ ৰিটাৰ্ণ লাগে কোনে কোনে লৈছে পইচা পইচা কেফাই আৰু হেৰি চাহ আলমে লৈছে ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24